হয়, হুজাই পিএছ 258/23 আণ্ডাৰ ছেকশ্যন 329 ছাবছেকশ্যন 6, 303 ছাবছেকশ্যন 2, 324 ছাবছেকশ্যন 4, ছেকশ্যন 3 ছাবছেকশ্যন 5 আৰু ছেকশ্যন 4 PDPP এক্ট এটি গোচৰ পঞ্জীয়ন হৈছিল আগষ্টৰ মাহত। আৰু সেই গোচৰ সংক্ৰান্তত আজি এগৰাকী ফৰেষ্টৰ বিষয়া ধ্যানজ্যোতি হাজৰিকা তেখেতক এই গোচৰত হুজাই আৰক্ষীয়ে আটক কৰিছে আৰু মাননীয় আদালতত তেওঁক আজি হাজিৰ কৰোৱা হৈছে। অভিযোগ আছিল যে এই গোচৰটোত অভিযোগ আছিল যে কিছু সংখ্যক ভূ মাফিয়াই তাত অবৈধভাৱে মাটি খনন কৰি আছিল। বনাঞ্চলৰ মাটি, কপিলী নৈৰ মাটি তাত অবৈধভাৱে ভূমাফিয়াসকলে বিক্ৰী কৰি আছিল খান্দি পেলাই আৰু ৰাজহুৱা সম্পত্তি নষ্ট কৰিছিল। আৰু অভিযোগো আছিল যে কিছু সংখ্যক বন বিষয়া মানুহ তাত জড়িত আছে বুলি। আৰক্ষীয়ে তদন্ত সাপেক্ষে আজি এই ফৰেষ্টৰ বিষয়াজনক আটক কৰি পেলাই আজি আদালতত হাজিৰ কৰিছে। আৰু 2 দিন পুলিচৰ জিম্মাত আৰক্ষীয়ে বিচাৰিছিল আৰু মাননীয় আদালতে সেই আবেদন মঞ্জুৰ কৰি পেলাই 2 দিনৰ পুলিচ জিম্মাত দিয়া হৈছে। আৰু তেওঁৰ হৈ যি জামিনৰ দৰখাস্ত আবেদন দাখিল কৰিছিল সেই জামিনৰ আবেদনো খাৰিজ কৰা হৈছে। সেইখিনি তদন্তৰ বিষয়। ভূ মাফিয়াৰ সৈতে সম্পৰ্ক নিশ্চয় পাইছে কাৰণে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বা তথ্য পাইছে বা মাননীয় আদালতেও সেই তথ্যসমূহ বিশ্লেষণ কৰি সন্তুষ্ট হৈছে কাৰণে তেওঁৰ জামিনৰ আবেদন নাকচ কৰিছে আৰু 2 দিনৰ পুলিচৰ জিম্মাত দিয়া হৈছে। তেখেতে হুজাইত আছিলে, হুজাই কেবি ৰেঞ্জত আছিলে। হয়, ধন্যবাদ।